আৰু মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায়। এটা কেবিনেটত আজি এটা বিশেষ সিদ্ধান্ত লোৱা হৈছে যেটো আপোনালোকক মই জনাব খুজিছো যে আমাৰ অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰি বিলাকৰ বহুত বিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰি বিলাকত আৰ্ট কাটিং হয় সৰু সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰো আৰু এটা সময়ত মথাউৰি বিলাক ব্ৰিজ হৈ যায়। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম 15 জন ডেকা ল'ৰা। এই 15 জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো যে এটা মথাউৰি কমিটিত 10 পৰা 15 জন ল'ৰা থাকিব যুৱক থাকিব 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰটকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ কোৰ বিভিন্ন যিবিলাক পৰ্কুপাইন যিবিলাক এমুনেশ্যন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যি কেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব। সো আকৌ এবাৰ কৈ দিছো যে 8 পৰা 12 কিলোমিটাৰ মথাউৰি চাবৰ কাৰণে 10 পৰা 15 জন যুৱকক লৈ এটা মথাউৰি কমিটি নিৰ্মাণ কৰা হ'ব। এই মথাউৰি কমিটিটোৱে এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাম কৰিব। মথাউৰি কমিটিৰ সদস্যসকলক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোটছ এই ধৰণৰ সামগ্ৰীসমূহ যোগান ধৰিম আৰু ফ্লাড ফাইটিং কিছু জিঅ' বেগছ কোৰ পাৰ্কুপাইন এই ধৰণৰ যিবিলাক আমাৰ আমি তৎকালে মথাউৰিটো বচাব পাৰোঁ যেতিয়ালৈকে ডিপাৰ্টমেণ্টৰ সুবিধা আহি নপৰে এই সামগ্ৰীবিলাকো আমি তেখেতসকলক দিম আৰু শেষত আমি গৈ অক্টোবৰ মাহত যেতিয়া আমি বানপানী সেশন কমপ্লিট হৈ যাব তেওঁলোকক আমি একোখন কৃতজ্ঞতা পত্ৰ দিম আৰু প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব। অসমৰ বান নিয়ন্ত্ৰণ বিভাগত মই ভাবো যে ই আমাক বহুত সহায় কৰিব কাৰণ অকণমান খবৰ পালেই আমি একোটা ডাঙৰ বিপদৰ পৰা বাচিব পাৰো। খবৰ নোপোৱা কাৰণে যোৱাবাৰে বোকাখাটত মথাউৰি এটা ভাঙিছিলে কি বংকুৱাল যদি কোনোবাই যদি দুদিন আগত আমাক খবৰ দিলেহেঁতেন মথাউৰিটো নাভাঙিলেহেঁতেন। গতিকে সেই ধৰণৰ এইটো এটা ভাল পদক্ষেপ। অসম পুলিচক যেনেকে ভিডিপিয়ে যথেষ্ট সহায় কৰে গাঁওৰক্ষী বাহিনীয়ে যেনেকে সহায় কৰে তাৰ অনুৰূপ এটা শক্তি এটা লাহে লাহে আমি নিৰ্মাণ কৰিম। শেষলৈ গৈ মথাউৰি কমিটিবিলাকক আমি ৰেজিষ্ট্ৰেশ্যনো কৰি দিম। তেনেকে শক্তিশালী কৰি আমি গৈ থাকিম। এইবাৰ প্ৰথম বছৰ ইয়াক আমি হাতত লৈছো। আমাৰ গুৱাহাটীত ফ্ৰেঞ্চ গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰৰ আৰ্থিক সাহায্যত আমি এটা আসাম ক্লাইমেট চেণ্টাৰ ফৰ চিটিজ বুলি এটা আমি অনুষ্ঠান গঢ়িম।
ইয়াৰে পুঁজি ভাৰত চৰকাৰ আৰু ফ্ৰেঞ্চ চৰকাৰে আমাক আগবঢ়াব আৰু ইয়াৰ জৰিয়তে ক্লাইমেট প্ৰটেকশ্যনৰ ক্ষেত্ৰত কেইবাজনো এক্সপাৰ্ট গুৱাহাটী পৌৰ নিগমে নিযুক্তি কৰিব পাৰিব কেবিনেটে আজি এই ক্লাইমেট চেণ্টাৰটো অনুমোদন জনায় জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাষত আপোনালোকে জানে যে খুব কম দিনতে বেংগলুৰুত কাম কৰি থকা 1000 ছোৱালী জাগিৰোডলৈ উভতি আহিব আমাৰ যি অসমীয়া ছোৱালী এতিয়া বেংগলুৰুত কাম কৰি আছে তেওঁলোক খুব সোনকালে জাগিৰোডলৈ উভতি আহিব অহাৰ লগে লগে জাগিৰোডত এটা থাকাৰ ভীষণ সমস্যা হ'ব আৰু লাহে লাহে 10 12 15000 মানুহ যেতিয়া তাতে নিযুক্তি হ'ব ওচৰত ভাড়া ঘৰ আদি প্ৰস্তুত হৈ উঠোতেও সময় লাগিব সেইকাৰণে আজি আমি আগতীয়াকৈ জাগিৰোডত এটা ৱৰ্কিং ওমেন হোষ্টেল 1000খন আসনযুক্ত এটা ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ বাবে আজি কেবিনেটে 142 কোটি টকাৰ অনুমোদন জনাইছে আমাৰ অসমৰ গোটেই চাহ বাগিচাবিলাকত আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি হল বনাই আছো 500খন চাহ বাগিচাত আজি তাৰ এখন মেনেজিং কমিটি কেবিনেটে নিৰ্মাণ কৰে স্থানীয় বিধায়কক অধ্যক্ষ হিচাপে লৈ তাকো কেবিনেটে অনুমোদন জনায় মই এতিয়া আজিৰ কেবিনেটত গ্ৰহণ কৰা তিনিটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছো আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব তাৰমানে দুখন নটিফিকেশ্যন ওলাব এখন ইংলিছ এখন অসমীয়া কেছ হলে লিগেল প্ৰবলেম হলে হি ইংলিছখন মান্য হ'ব কাৰণ লিগেল ল্যাঙ্গুৱেজৰ কাৰণে ইংলিছখন কিন্তু অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশ্যন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি সৰকাৰি অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে য'ত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব
ইংলিছ আৰু অসমীয়া গোটেই অসমৰ কাৰণে, বিটিআৰৰ কাৰণে বড়ো, বৰাক ভেলীৰ কাৰণে বেংগলী, যিটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয়। আমি যিটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব। বৰাক উপত্যকাত বেংগলী চলে, বিটিআৰত বড়ো চলে, বিটিআৰত অসমীয়াও চলে। গতিকে আৰু গোটেই অসমতে ইংৰাজী আৰু অসমীয়া। ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁৱক আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰোঁ, কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এতিয়া তৃতীয় এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিল, আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইটো এটা কোচ ৰাজবংশী কমিউনিটি, বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া। গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা আৰু বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব। চ' 3টা ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল। 2% DA, ছেকেণ্ড ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ, বৰাকত বেংগলী, BTADত বড়ো, আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ। এই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয়। লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। সেইবিলাক থাকিবই, খালাচীও থাকিব, গভৰ্ণমেণ্ট মানুহখিনি থাকিবই। ডেকা ল'ৰাবিলাকে ৰাতি যেনেকৈ ডিউটি কৰে আমাৰ গাঁৱত, এতিয়া তেওঁলোকে ডিউটি কৰোঁতে আজিও ডিউটি কৰে, কিন্তু এটা ডিউটিটো আনুষ্ঠানিক হ'ব। নৈপৰীয়া স্থানীয় মানুহ, সেই মথাউৰিটোৰ কাষৰ মানুহখিনি, নৈপৰীয়া বুলি নহয়, মথাউৰিটোৰ কাষত লোকেল মানুহ থাকিব। এটাই সুবিধা থাকিব, আগতে তেওঁলোকে নিজাকৈ যায়, কেতিয়াবা পুলিচেও দিগদাৰ কৰে, অমুকেও দিগদাৰ কৰে। এতিয়া এটা আইডেণ্টিটি কাৰ্ড থাকিব, গামবুট পাব, ৰেইনকোট পাব, টৰ্চ লাইট পাব, পাৰ্কোপাইন পাব, জিঅ' বেগ পাব, অন্ততঃ নিজক ৰক্ষণাবেক্ষণ কৰিব এটা সুবিধা পাব। ভালেই হ'ব। ৰাভা হাছং, BTR, পঞ্চায়ত, বিধানসভা ক'তো আগত ক'তো একো সমস্যা নাই। ইমান কাম হৈ আছে ৰাইজে, আৰু এইটো লৈ মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ যে আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই। সেইকাৰণে প্ৰতিটো দিনে আপোনালোকে চিন্তা কৰক, এই কোচ ৰাজবংশী মানুহখিনি আজি ইমান দিন বিপদত পৰি আছিল, তেওঁলোকৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল। বোলে অসমীয়া ভাষাৰ মৰ্যাদা কোনেওতো চিন্তা কৰা নাছিল। গতিকে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাওঁ। গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে। ৱাকফ বিল পাছ হৈ গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে। গতিকে ৰাইজৰ আস্থা আছে। খালি মই এটাই দুখ পাইছোঁ যে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত
অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে, এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ কমিউনিটিহে কৰিছিলে, এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে, মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ। অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো। ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে। অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে। যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই, তেওঁ তাতকৈও এক্সট্ৰিমত গ'ল। দ্বিতীয়তে, স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল। গতিকে মই নিজে লাজ পাইছোঁ। গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও MP হয় নেকি। গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে, লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে। CM sir, if you could speak this one in English. देखिए, असम का एक सांसद ने वाकफ जो कानून लोकसभा में डिबेट हुए थे, वो समय उन्होंने बोले कि मुसलमान समाज को रास्ता में नमाज पढ़ने का इजाज़त देना चाहिए, और वो ऐसा भाषण किया कि स्वाधीनता संग्राम एक विशेष कम्युनिटी ने ही किए थे, हिंदू समाज ने किया ही नहीं था। तो ऐसा उन्होंने भाषण दिया। देश विदेश का लोग मुझको फोन करके पूछ रहे, भाई आपने कैसा लोगों को संसद में भेजा। तो हमारे लिए भी काफ़ी ये एक सेम का बात हुए है। ऐसा बात बोलने के कारण असम का भी क्षति हुए है। मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला, उसका कारण देशवासी उसे मैं ही क्षमा मांगता हूँ कि हमारे एक असम का सांसद लोकसभा में ऐसे अनाप तनाप बोले। हमारा असम में कभी मुसलमान लोग ये डिमांड ही नहीं किया है कि हमें रास्ता में नमाज पढ़ने का इजाज़त दो। अच्छा मस्जिद है, ईदगाह है, बढ़िया से नमाज अदा करता है, कभी कोई समस्या नहीं होते हैं। वो बोले रास्ता में आप क्यों नमाज नहीं पढ़ने देते हो, ये तो डिमांड ही नहीं है। दूसरा बोला यही स्वाधीनता संग्राम किया। क्या गांधी जी ने स्वाधीनता संग्राम नहीं किया? क्या गोपीनाथ बरदलोई ने स्वाधीनता संग्राम नहीं किया? क्या सुभाष बसु ने स्वाधीनता का संग्राम नहीं किया? तो एक असमिया जो लासित बरफुकन का धरोहर है, हम लोग असम का लोग, महाराज पीठू का धरोहर है, जो बख्तियार खिलजी औरंगजेब को भगाया था असम में, उनका ही धरोहर जाके संसद में ऐसा बात बोल सकता है, हम लोग सोच भी नहीं सकते थे।